আজি অসমীয়া শাওনৰ প্ৰথমটো সোমবাৰ। শাওন মাহৰ প্ৰতিটো সোমবাৰ বিশেষ গুৰুত্বপূৰ্ণ, কাৰণ সোমবাৰ শিৱৰ প্ৰিয় দিন। এই দিনত ভক্তসকলে উপবাস পালন কৰে, শিৱলিংগত পঞ্চামৃত আগবঢ়াব লাগে আৰু ওম নমঃ শিৱায় বা মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰিব লাগে। এই পূজাৰ জৰিয়তে মানসিক শান্তি, সুখ সমৃদ্ধি আৰু আধ্যাত্মিক উন্নতি লাভ কৰাৰ বিশ্বাস আছে। অবিবাহিত যুৱতীসকলে শাওন মাহত মংগলা গৌৰী ব্ৰত পালন কৰে, যাতে উত্তম জীৱনসংগী লাভ কৰিব পাৰে। শাওন মাহত শিৱৰ ৰুদ্ৰাভিষেক, ভজন কীৰ্তন আৰু ধ্যান সাধনাৰ জৰিয়তে ভক্তসকলে জীৱনৰ সমস্যাৰ পৰা মুক্তি আৰু শিৱৰ কৃপা লাভ কৰিবলৈ পূজা কৰে। এই মাহৰ পূজা অৰ্চনাই কেৱল ধৰ্মীয় তাৎপৰ্যই নহয়, জীৱনত শান্তি, সমৃদ্ধি আৰু সফলতা আনিব বুলিও বিশ্বাস কৰা হয়। এই ভিডিঅ'টো ভাল লাগিলে আপুনিও এটা শ্বেয়াৰ কৰি কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।